নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 3 ইংলিছ ছাবজেক্টৰ ফাৰ্ষ্ট পয়েম 10 লিটল ফিংগাৰ্ছটো পঢ়াৰ লগতে অনুশীলনীবোৰ কৰোঁ আহা 10 little fingers 10 little fingers 10 little toes 2 little ears and 1 little nose 2 little eyes that shine so bright and 1 little mouth to kiss mother good night. Ako ebar poho aha 10 little fingers 10 little fingers 10 little toes 2 little ears and 1 little nose 2 little eyes that shine so bright and 1 little mouth to kiss mother good night. এতিয়া আমি এই কবিতাটোতনো কি কৈছে হেতু অসমীয়াত বুজিবলৈ চেষ্টা কৰোঁ আহা 10 little fingers মানে 10টা আঙুলি 10 little toes 10 little toes 10টা ভৰিৰ আঙুলি 2 little ears 2 little ears দুটা কি ears মানে কাণ অৰ্থাৎ দুখন কাণ and 1 little nose এটা সৰু নাক 2 little eyes দুটা সৰু সৰু চকু that shine so bright যি চকু কেইটা so bright উজ্জ্বলকৈ জিলিকি থাকে অৰ্থাৎ উজ্জ্বলি থাকে bright মানে উজ্জ্বল হৈ থকা and 1 little mouth আৰু এটা কি সৰু mouth মানে এখন সৰু মুখ mouth মানে মুখ to kiss mother good night কিহৰ কাৰণে দিছে mother good night মানে মাকক কি ক'বলৈ কাৰণে দিছে মৰমৰে চুমা খাই গুড নাইট ক'বলৈ কাৰণে এখন সৰু মুখ দিছে 1 little mouth এইটোৱে আছিল কবিতাটো যাৰ নাম হৈছে 10 little fingers এতিয়া আমি এই পয়েমটোত কি কি এক্টিভিটি কৰিবলৈ দিছে সেইখিনি চাওঁ আহা ইয়াৰ ফাৰ্ষ্ট এক্টিভিটিটো দিছে match the pictures with the words এই পিকচাৰবোৰৰ লগত এই ৱৰ্ডবোৰনো কি দিয়া আছে মেচ কৰিব কৈছে অৰ্থাৎ আস্তানি মিলাবলৈ দিছে এইখন কি হয় বাৰু কাণ হয়নে কাণখনক ইংৰাজীত কি বুলি কয় ইয়াৰ ইয়াৰ ই এ আৰ ইয়াৰ এই কাণখনৰ লগত ইয়াৰ এই ৱৰ্ডটো মিলিব নেক্সট এইখন কি হয় হেণ্ড হয়নে ইয়াত এইবোৰ কি আছে ফিংগাৰ্ছ হাতৰ আঙুলি ফিংগাৰ্ছ F I N G E R S fingers হাতৰ আঙুলি fingers হাতৰ আঙুলি নেক্সট আহিলে চকু I E Y E I গতিকে এইখন পিকচাৰৰ লগত এইটো ৱৰ্ড মিলিব E Y E I নাক nose nose N O S E nose 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 ইয়াত মিলিব এইটো লাষ্টত আছে lips ওঁঠ lips L I P S lips L I P S lips গতিকে এই পিকচাৰবোৰৰ লগত কোনকেইটা ৱৰ্ড মিলিব আমি গম পালোঁ গতিকে তোমালোকে ধুনীয়াকৈ আস্তানি মিলাই দিবা আৰু লগতে এই ৱৰ্ডবোৰ স্পেলিংবোৰ মুখস্থ কৰিবলৈ শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ আৰু বুজিবলৈ ট্ৰাই কৰিবা নেক্সট কি এক্টিভিটি আছে আমি চাওঁ আহা
2 নম্বৰ এক্টিভিটি কি দিছে আমি চাওঁ আহা practice saying rhyming words practice saying rhyming words অৰ্থাৎ একে উচ্চাৰণৰ শব্দবোৰ পঢ়িবলৈ অনুশীলন কৰিবলৈ দিছে ওকে ফাৰ্ষ্ট ৱৰ্ডটো কি দিয়া আছে আমি চাওঁ আহা rose 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 nose NOSE এই দুইটা শব্দৰ উচ্চাৰণ আৰু স্পেলিং প্ৰায় একেই গতিকে এই দুটা শব্দ কি হ'ব ৰাইমিং কৰিছে হয়নে ৰাইমিং ৱৰ্ডছ বুলি ক'লে আমি rose nose লিখিব পাৰোঁ নেক্সট আহিলে bright 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 night 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 bright night ear 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 here HEAR here tan TEN pain PEN tan pain eyes 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 rise RISE এই ধৰণে ৰাইমিং ৱৰ্ডবোৰ মিলাই পঢ়িব পাৰি আৰু স্পেলিংবোৰ প্ৰায় একেই এই তিনিওটা ৰাইমিং হৈছে rose nose toes মই তোমালোকক এই দুখিনি মিলাই পঢ়ি দিলোঁ এটা তোমালোকে এইদৰে ৰাইমিং ৱৰ্ডছবোৰ পঢ়ে এই তিনিওটাই ৰাইমিং হৈছে rose nose toes 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 rose nose toes bright night light 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 bright night light ear here near 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 ear here near tan pen hand tan pain hand HEN hand eyes rise prize 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 এইখিনি হৈছে ৰাইমিং ৱৰ্ডছ অৰ্থাৎ একে উচ্চাৰণৰ শব্দ উচ্চাৰণবোৰ প্ৰায় একে শেষৰ লেটাৰবোৰ অৰ্থাৎ আখৰবোৰ অৰ্থাৎ স্পেলিংবোৰ প্ৰায় একেই এইখিনি আছিলে 2 নম্বৰ এক্টিভিটি 3 নম্বৰ এক্টিভিটিটো কি দিয়া আছে আমি চাওঁ A baby duck is called a duckling অৰ্থাৎ হাঁহৰ পোৱালিটোক ইংৰাজীত কোৱা হয় duckling Do you know the names of other baby animals? এতিয়া তোমালোকক আনবোৰ জীৱ-জন্তুৰ পোৱালিবোৰকনো ইংৰাজীত কি বুলি কোৱা হয় সেইটো সুধিছে অৰ্থাৎ পঢ়ি মিলাবলৈ দিছে আৰু মনত ৰাখিব দিছে ওকে চাওঁ আহা duckling হাঁহ আৰু হাঁহৰ পোৱালিটো dog তাৰ পোৱালিটোক কোৱা হয় puppy dog puppy cat kitten মানে মেকুৰী পোৱালি puppy কুকুৰ পোৱালি cow calf গৰু পোৱালি cow calf horse pony ঘোঁৰাৰ পোৱালি অৰ্থাৎ বেবী হৰ্চ pony hen chick pig piglet
tiger cub বাঘৰ পোৱালিটোক ইংৰাজীত কোৱা হয় cub tiger cub goat kid horse pony hen chick pig piglet tiger cub goat kid 4 নম্বৰ এক্টিভিটিটোত এতিয়া যে আমি পঢ়িলোঁ এনিমেলছ আৰু ইয়াৰ বেবি এনিমেলছবোৰৰ নামবোৰৰ লগত মিলাবলৈ দিছে hen হ'লে মানে কি হ'ব chick hen chick pig piglet মই কৈ গৈছোঁ তোমালোকে কাঠ পেঞ্চিলেৰে মিলাই যাবা দেই কাউ মানে গৰু পোৱালিটোক কয় কাউ duckling goat kid horse pony cat kitten tiger cub dog puppy মই কৈ গ'লোঁ তোমালোকে আস্তানি মিলাই যাবা হ'বনে ইয়াৰ পাছত কি দিছে চাওঁ আহা ইয়াৰ পাছত দিছে now write the correct pairs one is done for you এতিয়া যিখিনি তোমালোকে আস্তানি মিলালা সেইখিনি পেয়াৰ বনাই ধুনীয়াকৈ তলত লিখি দিবলৈ দিছে এটা দিয়া আছে যেনে got kid ইয়াৰ পাছৰ যিখিনি এনিমেলছ আছে নেমখিনি লিখিবা এনিমেলছৰ আৰু ইয়াত বেবি এনিমেলছৰ নেমখিনি হ'বনে পয়েমটোৰ পাছৰ প্ৰশ্ন উত্তৰবোৰ আমি নেক্সট ভিডিঅ'টোত আলোচনা কৰিম গতিকে ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা থেংক ইউ